Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আমি লাষ্ট ক্লাছত এটো শিকিছিলো যে এটা ডাইপোলক যদি আমি এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত ৰাখি দিও তেনেহলে কি হয় এই পজিটিভ এণ্ড নেগেটিভ চাৰ্জ দুটাই কি হয় ইকুৱেল এণ্ড অপোজিট ফোৰ্স এক্সপেৰিয়েন্স কৰে। তো নেগেটিভটো কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ অপোজিট ডাইৰেকশ্যনত এটা ফোৰ্স এক্সপেৰিয়েন্স কৰিব। এটো হৈ গ'ল আমাৰ F মাইনাস আৰু যোনটো আমাৰ পজিটিভ চাৰ্জটো হৈ গ'ল ই ইলেক্ট্ৰিক ফিল্ডৰ সেম টু সেম ডাইৰেকশ্যনত এটা পজিটিভ ফোৰ্স এক্সপেৰিয়েন্স কৰিব। পজিটিভ ফোৰ্স মানে এটা ফোৰ্স এক্সপেৰিয়েন্স কৰিব যোনটোক আমি F প্লাছ বুলি ক'লো। জেনেৰেলি এই দুটা F প্লাছ আৰু F মাইনাছৰ ম্যাগনিটিউড এক্স্যাক্টলি সেম টু সেম হয়। তো F প্লাছ আৰু F মাইনাছৰ ম্যাগনিটিউড এক্স্যাক্টলি সেম হয় আৰু দেখাই গম পাইছে দুটাই যেহেতু অপোজিট আছে তো সেইকাৰণে আমি যদি ইয়াৰ নেট ফোৰ্সটো ক্যালকুলেট কৰো F নেটৰ ভ্যালু কি আহিব সদায় ইকুৱেলস টু 0 আহিব। However, although আমাৰ ইয়াতে কি থাকিব ইয়াতে নেট ফোৰ্সটো 0 থাকিব বাট এই ডাইপোল মোমেন্টটো কি হ'ব এই ডাইপোল মোমেন্টটো কি কৰিব ৰোটেশন হ'ব। ৰোটেশন কি ল'ব বিকজ এই ফোৰ্সটো ইয়াক এইফালে পজিটিভ চাৰ্জটোক ই ৰাইট সাইডে টানিব চেষ্টা কৰিব আৰু এই F মাইনাছে নেগেটিভ চাৰ্জটোক লেফট সাইডে টানিব বিচাৰিব। তো যাৰ ফলত কি হ'ব ই এটা ৰোটেশন কৰিব। ৰোটেশনটো কেনেকৈ হ'ব ৰোটেশন হ'ব আমাৰ ক্লকৱাইজ কেতিয়ালৈকে ৰোটেশন হ'ব তেতিয়ালৈকে ৰোটেশন হৈ থাকিব যেতিয়ালৈকে A মাইনাছ আৰু প্লাস এনেকাকৈ এলাইন হৈ নাযায় ফৰ মানে ক'ব বিচাৰত এইটোৱে হয় যে মাইনাস ইয়াত থাকিব আৰু প্লাসটো ইয়াত থাকিব such that এই ডাইপোলৰ যোনটো ডাইপোল মোমেন্ট হ'ব p ভেক্টৰ সেইটো ডাইৰেকশ্যন এক্স্যাক্টলি কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনৰ লগত এলাইনড হৈ যাব। তো তাৰ মানে ইয়াতে কি এইটো কিহৰ কাৰণে হৈছে এইটো সেই কাৰণে হৈছে বিকজ ইয়াতে এটা টৰ্ক জেনাৰেট হৈছে ঠিক আছে। তো এই টৰ্ক কেনেকা হয় জেনাৰেট হয় এইটো বিষয়টো আমি অলৰেডি লাষ্ট ভিডিও সেশনটোত আমি ডিটেইলছত দেখিয়ে থৈছো। তো এবাৰ এই ভিডিওটো চাই ল'বা আৰু ক্লিয়াৰ হৈ যাব যোনটো আছিল আমাৰ ইন্ট্ৰোডাকশ্যন টু ডাইপোল ইন এন ইলেক্ট্ৰিক ফিল্ড। ওকে তো আজিৰ কোৱেশ্চনটো আছে এই টৰ্কৰ ভ্যালুটো কি হ'ব ৰাইট। আমি খালি টৰ্ক হয় বুলিকে কৈছো টৰ্ক জেনাৰেট হয় বুলিকে কৈছো বাট টৰ্কৰ যোনটো এমাউন্ট হয় কিমান এমাউন্টৰ টৰ্ক আছে কিমান বেছি হৈছে বা কিমান হৈছে সেইটো বিষয়ত আমি কথা পাতা নাই যোনটো আজিৰ আমি এই লেকচাৰটোত কভাৰ কৰিম। তো জেনেৰেলি আমি কি হ'ব আমাৰ যোনটো টৰ্ক থাকিব সেই টৰ্কটো ডিপেন্ড কৰিব কাৰ ওপৰত ডিপেন্ড কৰিব ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথৰ ওপৰত ডিপেন্ড কৰিব। যদি বোলে ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথ যদি বেছি হয় তেনেহলে টৰ্ক বেছি হ'ব নে কম হ'ব সেইটো আমি চাম আৰু এটা ওপৰত ডিপেন্ড কৰিব যোনটো হৈছে আমাৰ ডাইপোল মোমেন্ট p। তো ডাইপোল মোমেন্ট p ইহঁতৰ ওপৰতো ডিপেন্ড কৰিব ডাইপোল মোমেন্টৰ ওপৰত। তো আমি জানো p কি হৈছে p হৈছে আমাৰ q ইনটু d ভেক্টৰ যোনটো হৈছে চাৰ্জ আৰু ডিসটেন্স বিটুইন দ্য টু চাৰ্জেছ প্লাস এণ্ড মাইনাস। তো এতিয়া এই প্ৰডাক্টটো যদি ইনক্ৰিজ হয় তেনেহলে আমাৰ টৰ্ক বাঢ়িব নে কমিব এই গোটেইখিনি বস্তু আমি আজি কভাৰ কৰিম। সো লেট আস বিগিন। সো এতিয়া টৰ্ক কেনেকৈ ক্যালকুলেট কৰিম সো টৰ্ক ক্যালকুলেট কৰিবলৈ কাৰণে আমি সহায় ল'ব লাগিব আমাৰ ক্লাছ 11ৰ কনসেপ্ট যেতিয়া আমি টৰ্ক পঢ়ি আছিলো তাতে। সো টৰ্কৰ আইডিয়াটো কি আছে টৰ্ক ডিপেন্ড কৰে ফোৰ্সৰ ওপৰত। তো ইয়েস আমাৰ তাতে আমাৰ হাতত আছে ফোৰ্সৰ ওপৰত ডিপেন্ড কৰে মাল্টিপ্লাই টু আৰু এটা বস্তুৰ ওপৰত ডিপেন্ড কৰে যোনটো হৈছে আমাৰ r perpendicular মানে perpendicular distance between two forces। তো ইয়াৰ মিনিংটো এইটো হৈ যায়। তো লেটস সে এইখিনি আমি এই লাইন অফ ফোৰ্সটো মই অলপ পঢ়াই দিলো এইটো আমাৰ লাইন অফ একচন বুলি কোৱা হয়। এতিয়া এই ডিসটেন্সটো এই ফোৰ্স F প্লাস আৰু F মাইনাছৰ মাজৰ যোনটো ডিসটেন্সটো হ'ব এইটো যোনটো পাৰপেন্ডিকুলাৰ ডিসটেন্সটো হৈছে এনেকৈ যদি আমি বহাই দিও এই যোনটো পাৰপেন্ডিকুলাৰ ডিসটেন্সটো হৈছে এইটোৱে হ'ব আমাৰ r perpendicular। সো F into r perpendicular যদি কৰি দিও তেতিয়া আমি কি পাই যাও টৰ্ক পাই যাও। এতিয়া নেক্সট কথাটো আহিছে এইটোতো আমাৰ টৰ্কৰ অৰিজিনেল ফৰ্মুলাটো হৈছে নেক্সট আমাৰ কামটো হৈছে এই ফোৰ্সক আমি কি কৰিব লাগিব ইলেক্ট্ৰিক ফিল্ড চাৰ্জ এইটো টাৰ্মছত লিখিব লাগিব এণ্ড r perpendicularটো আমি কি কৰিব লাগিব যোনটো আমাৰ ডাইপোল মোমেন্টৰ লেংথ আছে হেতুত আমি লৈ আনিব লাগিব। তো এটা ডিফিকাল্ট কাম নহয় বিকজ আমি জানো ফোৰ্স যদি আমি জানো তেনেহলে আমি সেই ইলেক্ট্ৰিক ফিল্ডটো কি আছে চাৰ্জৰ ওপৰত আমি হেতু ক্যালকুলেট ইজিলি কৰিব পাৰো ৰাইট। আৰু আমাৰ ইয়াতে r perpendicularটো আমি ইয়াতে ক্যালকুলেট কৰি উলিয়াব পাৰিম। ওকে সো এতিয়া আমি এই টৰ্কটো উলিয়াবলৈ চেষ্টা কৰো। এতিয়া প্ৰথমতে আমি ফোৰ্সৰ কথা পাতো। তো ফোৰ্সৰ কথা পাতিবলৈ কাৰণে আমাক কি লাগিব ইয়াতে চাৰ্জ লাগিব। তো এইটো হৈ গ'ল আমাৰ q হৈ গ'ল প্লাস q চাৰ্জ আৰু মাইনাস q হৈ গ'ল মাইনাস q টোক আমি ডিফাৰেন্ট কৰো q ৰে বিকজ ম্যাগনিটিউড ওয়াইজ তো দুইটাই সেম থাকিব এইটো হৈ যাব আমাৰ q। এতিয়া আমি জানো যে কোনোবা যদি চাৰ্জ থাকে এই চাৰ্জটোক যদি আমি ক'ত ইলেক্ট্ৰিক ফিল্ডত ৰাখি দিও এই চাৰ্জটো ইলেক্ট্ৰিক ফিল্ডত ৰাখি দিও তেনেহলে এতিয়া এই চাৰ্জটো কি হ'ব এটা ফোৰ্স এক্সপেৰিয়েন্স কৰিব। যদি এটো পজিটিভ চাৰ্জ হয় তেনেহলে কি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনত যাব আৰু যদি নেগেটিভ চাৰ্জ হয় তেনেহলে অপোজিট ডাইৰেকশ্যনত যাব। সো হোৱাটএভাৰ বি দ্য কেছ তেনেহলে এই ফোৰ্সটো কি হয় ফোৰ্সটো ওলাবৰ কাৰণে আমি কি কৰো চাৰ্জক মাল্টিপ্লাই কৰি দিও ইলেক্ট্ৰিক ফিল্ডৰ লগত। তো তাৰ মানে এই এফৰ জায়গাত আমি কি লিখিব পাৰো এফৰ জায়গাত আমি লিখিব পাৰো q ইনটু e ৰাইট q ইনটু e হৈ গ'ল
ওকে নেক্সট আমাক লাগিব এতিয়া r পাৰপেণ্ডিকুলাৰ এতিয়া r পাৰপেণ্ডিকুলাৰ ওলাবলৈ কাৰণে আমাক এইটো লাগে r পাৰপেণ্ডিকুলাৰ মই এটা কাম কৰোঁ ফিগাৰটো মই অলপ হেৰি কৰি দিওঁ ইনক্ৰিজ কৰি দিওঁ মেগনিফাই কৰি দিওঁ তেতিয়া বস্তুটো ট্ৰিগনোমেট্ৰি ইউজ কৰিবলৈ ইয়াতে আমাৰ ইজি হৈ যাব তো মই এইটো অলপ এইখিনিলৈ লৈ আহোঁ ওকে চ' আমাক কিন্তু লাগে আমাক লাগে এই পোৰ্শনটো লাগে আমাক এই পোৰ্শনটো লাগে এইটো হৈছে আমাৰ r পাৰপেণ্ডিকুলাৰ তো লেটছ সে আমি এজিউম কৰোঁ যে আমাৰ ডাইপলটো অৰিজিনেলি এইটো পজিশ্যনত আছে তাৰমানে এইটো হৈ গ'ল পজিশ্যন এ এইটো হৈ গ'ল পজিশ্যন বি তাৰমানে এ বি এনেকুৱা ডাইপল মোমেণ্টটো এনেকুৱা পজিশ্যনত আছিলে চাচ ডেট ই ষ্টাৰ্টিঙত যে ই ভেক্টৰৰ লগত লেটছ সে থিটা এংগল বনাই আছে ঠিক আছে এতিয়া যদি এইটো থিটা এংগল হয় তেনেহ'লে আমি ইয়াতে যদি চাইন থিটা লওঁ এই চাইন থিটা যদি লওঁ তেনেহ'লে আমি চাইন থিটাৰ ফৰ্মুলা কি হয় চাইন থিটা হ'লে আমাৰ পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপোটেনিউছ পাৰপেণ্ডিকুলাৰ হৈছে r বুজিছে পাৰপেণ্ডিকুলাৰ হৈ গ'ল আমাৰ r পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ ডিভাইডেড বাই হাইপোটেনিউছটো হৈ গ'ল আমাৰ d বাট আমাক কি লাগে r পাৰপেণ্ডিকুলাৰহে লাগে এই r পাৰপেণ্ডিকুলাৰটো লাগে তো আমি কি কৰিম ক্ৰছ মাল্টিপ্লাই কৰি দিম তো r পাৰপেণ্ডিকুলাৰ হৈ যাব ইকুৱেলছ টু d চাইন থিটা তো তাৰমানে আমি কি কৰিব পাৰোঁ এই r পাৰপেণ্ডিকুলাৰ জেগাত আমি লিখিব পাৰোঁ d চাইন থিটা অ'কে এতিয়া ইমিডিয়েটলি আমি এটা বস্তু কৰিব পাৰোঁ এইটোক যদি কম্বাইন কৰি লিখোঁ ইটো যেনিবা মই প্ৰথমতে লিখিলোঁ এইফালে আছে আমাৰ কিউ মাল্টিপ্লাই টু ডি আৰু আছে আমাৰ চাইন থিটা এতিয়া কিউ ইনটু ডি কি হয় এই প্ৰডাক্টটোকেতো আমি ডাইপল মোমেণ্ট বুলি কওঁ তো এইটো হৈ গ'ল ই ইনটু পি ইনটু চাইন থিটা ঠিক আছে এইটো হৈ গ'ল আমাৰ টৰ্কৰ ফৰ্মুলাটো হৈছে ইলেক্ট্ৰিক ফিল্ড মাল্টিপ্লাই কৰিম কাৰ লগত ডাইপল মোমেণ্টৰ লগত আৰু চাইন থিটা ল'ব লাগিব তো এই চাইন থিটাৰ লগত যেতিয়া আমি এই দুটাক মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আমি কি পাই যাওঁ টৰ্ক এই ডাইপলটো কিমান টৰ্ক পাইছে এইটো যোনটো টৰ্কটো পাইছে সেইটো আমি এতিয়া কেলকুলেট কৰোঁ বাট এইটো কি হৈ গৈছে এইটো হৈছে আমাৰ মেগনিটিউড ভেলুটো আমি জানো কি হয় টৰ্ক হৈছে এটা ভেক্টৰ কোৱান্টিটি তো এইটোকতো আমি এতিয়া ভেক্টৰলৈ কনভাৰ্ট কৰিব লাগিব এতিয়া ভেক্টৰ কেনেকৈ কনভাৰ্ট কৰিম বস্তুটো এতিয়া অলপ ভালকৈ বুজিব লাগিব আমি ক্ৰছ প্ৰডাক্ট ইয়াত ইউজ কৰিম তো কথা আছে ক্ৰছ প্ৰডাক্ট কেলৈ ইউজ কৰিম বিকজ আমি জানো দুটা যদি আমাৰ ভেক্টৰ থাকে এইটো হৈছে লেটছ আমাৰ এ ভেক্টৰ আৰু এইটো হৈছে আমাৰ বি ভেক্টৰ তেনেহ'লে আমি যদি এ ক্ৰছ বি কৰোঁ এ ক্ৰছ বি মিনিংটো কি আমি এৰ পৰা বিলৈ গৈ আছোঁ আমাৰ ডিৰেকশ্যনটো হৈছে এ ক্ৰছ বি তেনেহ'লে আমাৰ যোনটো ইয়াৰ ভেলুটো আহিব এ ক্ৰছ বি সেইটো কি আহিব মই এইখিনি লিখি দিওঁ বাৰু এ ক্ৰছ বি যোনটো হয় এইটো আহি যায় মেগনিটিউড অফ এ ভেক্টৰ তাৰপিছত মেগনিটিউড অফ বি ভেক্টৰ এ ভেক্টৰ আৰু বি ভেক্টৰ মেগনিটিউড ল'ব লাগিব সিহঁতৰ মাজত কিমান এংগল আছে থিটা আছেতো সেইটোৰ আমি চাইন থিটা লওঁ ঠিক আছে আৰু এই গোটেইটোৰ যোনটো ডাইৰেকশ্যনটো হ'ব সেইটোক আমি এন কেপ বুলি কওঁ আৰু এন কেপ ডাইৰেকশ্যনটো কি হয় ই আৰু বি দুয়োটাৰে পাৰপেণ্ডিকুলাৰ হয় আই হোপ এতিয়া ভেক্টৰ কেনেকুৱা হয় চবৰে ক্লিয়াৰ আছে তো এইটোত মই ইমান ডিটেইলছত নাযাওঁ তো আমাৰ কেছত এতিয়া কি আছে এই ফিগাৰৰ মতে যদি চাওঁ আমাৰ এইটো হৈছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন আমাৰ যোনটো ডাইপল মোমেণ্ট আছে ডাইপল মোমেণ্টৰ ডাইৰেকশ্যন এনেকুৱা কৈছে পি ভেক্টৰ আছে বাট মইতো জানো আমি কি কৰিব পাৰোঁ ডাইপল আমি ভেক্টৰ এটাক আমি এটা এই পইণ্টৰ পৰা উঠাই পেলাই বেলেগ পইণ্টলৈ লৈ যাব পাৰোঁ ইয়াৰ ডাইৰেকশ্যন আৰু কি মেগনিটিউড চেঞ্জ নকৰাকৈ তো তাৰ মানে এইটো মই ৰিড্ৰ কৰি পেলাই এনেকৈ দেখুৱাব পাৰোঁ ৰিড্ৰ কৰি অলপ বেছি দীঘল হৈ গৈছিলে একচুৱেলি পি ভেক্টৰটো ৰিড্ৰ কৰি এনেকৈ দেখুৱাইছে যে এইটো হৈ গৈছে আমাৰ পি ভেক্টৰ আৰু দুয়োটাৰে মাজত এংগল কি আছে থিটা আছে এতিয়া ইয়াতে কিন্তু আমি কেয়াৰফুল থাকিব লাগিব আমি এতিয়া ই ভেক্টৰ ক্ৰছ পি ভেক্টৰ ল'ম ই ভেক্টৰ ক্ৰছ পি ভেক্টৰ ল'ম নে পি ভেক্টৰ ক্ৰছ ই ভেক্টৰ ল'ম ৰাইট বহুত কেয়াৰফুল থাকিব লাগিব বিকজ এটা ডাইৰেকশ্যনৰ কথা আছে এতিয়া অৰিজিনেলি যদি চাওঁ আমাৰ ৰোটেশ্যন কি হৈছে এইটো চাইডে ৰোটেশ্যন হৈছে আমাৰ ৰোটেশ্যন এইফালে হৈছে চ' পিৰ পৰা ই লৈ আমি আছোঁ তো সেইকাৰণে এইটো আমি ভেক্টৰত লিখিবলৈ হ'লে কি লিখিব পি ভেক্টৰ ক্ৰছ ই ভেক্টৰ লিখিব লাগিব আমি যদি ই ভেক্টৰ ক্ৰছ পি ভেক্টৰ কৰোঁ এইটো আমাৰ ভুল হৈ যাব তো এইটোৱে হৈ গৈছে আমাৰ টৰ্ক যোনটো এই ডাইপলত লাগিছে যেতিয়া আমি এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত লাগিছোঁ এইটোৱে হৈ গৈছে ইয়াৰ ভেক্টৰ ফৰ্মুলাটো তো এইটোতো আমি এষ্টাব্লিছ কৰিলোঁ যে আমাৰ ইয়াতে ফৰ্মুলাটোত পি ক্ৰছ ই হ'ব কথাটো এতিয়া আহি যায় এই টৰ্কৰ ডাইৰেকশ্যনটো কোনফালে হ'ব বিকজ পিৰ নিজৰ ডাইৰেকশ্যন আছে ইৰ নিজৰ ডাইৰেকশ্যন আছে ইলেক্ট্ৰিক ফিল্ডৰ এটা নিজৰ ডাইৰেকশ্যন আছে তেনেহ'লে এইটো কাৰণে আমি কি ওলাব লাগিব আমাৰ ৰাইট হেণ্ড থাম্ব ৰুলটো ওলাব লাগিব তো ৰাইট হেণ্ড থাম্ব ৰুলটো কি আছিলে তো ৰাইট হেণ্ড থাম্ব ৰুলটো এইটো আছিলে আমি কি কৰোঁ আমাৰ চাৰিটা ফিংগাৰ যোনটো ডাইৰেকশ্যনত আমাৰ ভেক্টৰটো কৈছে সেইটো ফিংগাৰত আমি কাৰ্ল কৰোঁ কাৰ্ল কৰিলে আমাৰ যোনটো থাম্বৰ ডাইৰেকশ্যনটো হ'ব সেইটোৱে হৈ যাব এই টৰ্কৰ ডাইৰেকশ্যন তো এইটো কেছত যদি চাওঁ তেনেহ'লে আমি অলপ মই ইয়াতে দেখুৱাবলৈ দিগদাৰ হ'ব বাট আমি যদি কৰি চাওঁ তেনেহ'লে আমাৰ কি হ'ব আমাৰ থাম্বৰ ডাইৰেকশ্যনটো ভিতৰ ফাললৈ থাকিব ৰাইট ভিতৰ ফাললৈ থাকিব আৰু আমাৰ যোনটো আমাৰ কাৰ্লিং হ'ব কাৰ্লিংটো আমাৰ কোনফালে যাব কাৰ্লিংটো এনেকুৱাকৈ যাব এইটো দেখুৱাব বহুতেই ডিফিকাল্ট হৈছে কাৰ্লিংটো আমাৰ
পি ক্ৰছ ই লৈ তাৰমানে ইয়াত পি থাকিব ইয়াত যদি ই থাকে পিৰ পৰা ই লৈ যদি যাওঁ তেনেহ'লে আমাৰ টৰ্কৰ ডাইৰেকশ্যনটো পিছফাললৈ থাকিব তো পিছফাললৈ যদি থাকে তো এইটোক আমি এনেকুৱাকৈ লিখোঁ ক্ৰছ কৰি পেলাই লিখোঁ এটা বাবুলৰ ভিতৰত তাৰ মিনিংটো হৈ যায় আমাৰ যোনটো টৰ্ক আছে টৰ্কটো কোনফালে গৈ আছে ভিতৰ ফাললৈ গৈ আছে অ'কে এটা কাম কৰোঁ আমি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো চেঞ্জ কৰি দিওঁ বাৰু তো আমাৰ যোনটো ডাইপল আছে তলত মাইনাছ ওপৰত প্লাছ থকাৰ কাৰণে তো আমি ক'ব পাৰিম যে আমাৰ যোনটো পি ভেক্টৰ ডাইৰেকশ্যনটো হ'ব তো সেইটো ছেইম প্ৰিভিয়াছ কেছত যোনটো লৈছিলোঁ আমি সেনেকুৱাকৈ ৰাখিছোঁ বাট ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কিন্তু এইবাৰ আমি চেঞ্জ কৰি দিছোঁ তো আমি কি কৈছোঁ আমি কৈছোঁ যে টৰ্ক ইকুৱেলছ টু পি ক্ৰছ ই হয় টৰ্ক হৈছে আমাৰ ইকুৱেলছ টু পি ক্ৰছ ই এতিয়া পি ক্ৰছ ই তো আমি এইটো চাব লাগিব ডাইৰেকশ্যন ৱাইজ তো আমাৰ আছে এইটো পি ভেক্টৰ তো এইটো হৈছে আমাৰ পি ভেক্টৰ ডাইৰেকশ্যন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কি আছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো আছে আমাৰ লেফ্ট ছাইডে পইণ্ট কৰি আছে ভালকৈ আঁকি লওঁ এইটো মেটচ হৈ যায় আমাৰ যোনটো লৈছোঁ আমি এইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন তো আমি ল'ব লাগিব পি ক্ৰছ ই মানে কি আমি এইফাললৈ গৈ আছোঁ পি ক্ৰছ ই এতিয়া যদি আমি ৰাইট হেণ্ড থাম্ব ৰুল ইউজ কৰোঁ তেনেহ'লে আমাৰ টৰ্কটো কি কয় আমাৰ ফাললৈ ফেচ কৰি থাকিব তাৰমানে এইটোক আমি চাৰ্কল দি পেলাই ডট দি দিম চাৰ্কল দি পেলাই ডট দিয়াৰ মিনিং হৈছে আমাৰ যোনটো টৰ্ক আছে টৰ্কটো বাহিৰলৈ ওলাই আছে ঠিক আছে এইটো পইণ্টত আমি যদি যাওঁ তাৰ ডাইৰেকশ্যনটো একজেক্টলি ইয়াৰ এই প্লেনটোৰ পাৰপেণ্ডিকুলাৰ হৈ আছে তো তাৰমানে আৰু যদি ইয়াৰ মুভমেণ্টটো হয় তো এইটো চালেই হ'ল ইয়াৰ মুভমেণ্টটো সদায় কি হ'ব এণ্টি ক্লকৱাইজ ডিৰেকশ্যনতে হ'ব এইটো যেনেকৈ মই ইয়াতে ভেক্টৰ দেখুৱাই পেলাই কৈছোঁ যে পি ক্ৰছ ই মানে কি এইটো এণ্টি ক্লকৱাইজ হৈছে আমি যদি এই ডেফিনেশ্যনটো নলগাওঁ আমি ভেক্টৰ ডেফিনেশ্যনটো নলগাওঁ আমি এনেকৈও চাব পাৰোঁ যে আমাৰ যদি প্লাছ হয় প্লাছটো কোনফালে ডিৰেকশ্যন হ'ব এইফালে থাকিব মাইনাছটো কোনফালে ডিৰেকশ্যন হ'ব অপজিট ঠাইতে থাকিব ইলেক্ট্ৰিক ফিল্ডৰ তো তাৰমানে কি আমাৰ টৰ্কৰ ডিৰেকশ্যন কি হ'ব এণ্টি ক্লকৱাইজে হ'ব তো আইডিয়াৰ আমি এনেকৈ চাওঁ বা আমি ভেক্টৰ লগাই পেলাই চাওঁ আমি ছেইম টু ছেইম ৰিজাল্টেই পাম ঠিক আছে তো আৰু এটা কৰোঁ চ' লেটছ চে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো যোনটো আছে এই স্ক্ৰীনৰ বাহিৰলৈ ওলাই আহিছে তো স্ক্ৰীনৰ বাহিৰত যেতিয়া ওলাই আহে তো আমি কি কৰোঁ সদায় ভেক্টৰটোক এটা চাৰ্কলৰ ভিতৰত ডট দি দিওঁ তো এইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন যোনটো ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড হয় তো এনেকুৱাকৈ ইলেক্ট্ৰিক ফিল্ডবোৰ আমাৰ ফাললৈ আহি আছে আমাৰ ফাললৈ ফেচ হৈ আহি আছে আৰু ইয়াতে আমি ৰাখি দিলোঁ এটা ডাইপল চ' ইয়াতে আমি এটা ৰাখি দিলোঁ ডাইপল তো এই ডাইপলৰ ডাইৰেকশ্যনটো অবভিয়াছলি ফ্ৰম নেগেটিভ টু প্লাছ গৈ আছে তো এটা কাম কৰোঁ আঁকি দিওঁ ইয়াতে তেতিয়া কনফিউজন নাথাকিব তো এইটো হৈ গৈছে আমাৰ প্লাছ আৰু এইটো হৈ গৈছে আমাৰ অন চাইডে আছে আমাৰ মাইনাছ তো ডাইপল আছে তেনেহ'লে টৰ্কৰ ডাইৰেকশ্যন কি হ'ব তো এগেইন এইটো ইউজ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ৰাইট হেণ্ড থাম্ব ৰুল ল'ব লাগিব তো আমি কি কৈছিলোঁ আমি কৈছোঁ যে আমাৰ ল'ব লাগিব ইয়াতে ৰাইট হেণ্ড থাম্ব ৰুল তো পি ভেক্টৰ এইফাললৈ পইণ্ট কৰি আছে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হয় তো অফক'ৰ্ছ মই এইটো দেখুৱাবলৈ অলপ দিগদাৰ হ'ব ইয়াতে যিহেতু এইটো আমাৰ 3 ডাইমেনশ্যন নহয় বাট মই এইটো 2 ডাইমেনশ্যন দেখুৱাইছোঁ তো এজিউম কৰোঁ আমাৰ ফাললৈ এনেকৈ ওলাই আহিছে ঠিক আছে তো এইটো হৈ গ'ল পি ভেক্টৰ ডাইৰেকশ্যন আৰু এইটো হৈ গ'ল ই ভেক্টৰ ডাইৰেকশ্যন তো তাৰমানে আমি যদি কাৰ্লিং কৰোঁ আমি কাৰ্লিং কৰিলে এইফালৈ যাব বিকজ আমি কি কৈছোঁ পি ক্ৰছ ই তো পিৰ পৰা ই ফাললৈ যাম তো এই পি ফালৰ পৰা যদি এইফাললৈ আহোঁ তো এইটো এনেকুৱাকৈ হ'ব পিৰ পৰা যদি আমি ই ভেক্টৰলৈ আহোঁ তেনেহ'লে আমাৰ কি হ'ব লাগিব টৰ্কৰ ডাইৰেকশ্যনটো এইফালে হ'ব লাগিব ওপৰ ফালে তো এইটো এইফাললৈ যাব আমাৰ টৰ্কৰ ডাইৰেকশ্যনটো তো এই বস্তুটো আমি এনেকুৱাকৈ ট্ৰাই কৰিব পাৰোঁ চ' লেটছ আমি ৰাইট হেণ্ডটো ল'লোঁ এইটো হৈ গ'ল আমাৰ থাম্ব ওপৰ ফালে পইণ্ট কৰি আছে আৰু এইটো আমাৰ আঙুলি 4টা আঙুলি আমি এইটো ষ্ট্ৰেইট কৰি ল'লোঁ আৰু আমি আঙুলিটোৰ ডিৰেকশ্যনটো পি ভেক্টৰৰ ফালে দিলোঁ ঠিক আছে প্ৰথমতে আমি কাৰ্ল কৰা নাই আমি এইটো ডাইৰেকশ্যনত ৰাখিছোঁ পি ভেক্টৰ ডিৰেকশ্যন ৰাখিছোঁ এতিয়া আমি কি কৰিম ইলেক্ট্ৰিক ফিল্ড যিহেতু আমাৰ ফাললৈ আহি আছে ৰাইট আমাৰ ফাললৈ আহি আছে তো এইটো কাৰ্লিং কৰিব লাগিব তো এইটো আমি আঙুলিকেইটা আমি কাৰ্ল কৰিম ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনলৈ তো তেনেহ'লে আমাৰ কোনফালে পইণ্ট কৰি আছে আমাৰ যোনটো থাম্বটো ওপৰ ফালে পইণ্ট কৰিছে সেইকাৰণে এইটোৱে হৈ গৈছে আমাৰ টৰ্কৰ ডিৰেকশ্যনটো ঠিক আছে তো এতিয়া আমিতো টৰ্কৰ ফৰ্মুলা পাই গ'লোঁ এতিয়া নেক্সট কুৱেশ্যনটো আহে মেক্সিমাম টৰ্ক কেতিয়া হ'ব আৰু মিনিমাম টৰ্কৰ ভেলুটো কিমান হ'ব তো টৰ্ক মেক্স এণ্ড টৰ্ক মিন এই দুটাৰ ভেলু কি হ'ব আৰু এইটো কথা আমি অলৰেডি লাষ্ট ভিডিঅ' ছেশ্যনটো কথা পাতিছিলোঁ আজি আমি এইটোক নিউমাৰিকেলি চাম যে টৰ্ক মেক্স আৰু টৰ্ক মিনৰ কথাটো কিনো হয় তো আমাৰ ফৰ্মুলা কি হয় আজি আমি জানো টৰ্ক হৈছে ইকুৱেলছ টু পি মেগনিটিউডটো চাম আমি পি ই চাইন থিটা ৰাইট বিকজ আমি মেক্সিমাম মিনিমামৰ কথা কৈছোঁ তো তেতিয়া আমি মেগনিটিউডৰ কথা পাতি আছোঁ তো টৰ্ক মেক্সিমাম আমাক লাগে তো টৰ্ক মেক্সিমাম কেতিয়া হ'ব যেতিয়া আমাৰ এই চাইন থিটাটো মেক্সিমাম হ'ব পাৰে তো চাইন থিটাৰ মেক্সিমাম ভেলু কি হয় চাইন থিটাৰ মেক্সিমাম ভেলু হৈছে 1
তো যেতিয়া sin θ equals to 1 হ'ব তেতিয়া আমাৰ টৰ্ক মেক্সিমাম হ'ব তো আমি মেক্সিমাম ভ্যালু এটা পাই আছো তো তাৰ মানে এইটো কোনটো কেছত হৈ আছে when sin θ equals to 1 এটা sin θ 1 কেতিয়া হয় যেতিয়া θ হৈছে equals to 90 ডিগ্ৰী তো যেতিয়া θৰ ভ্যালু 90 ডিগ্ৰী হয় sin θ 1 হয় তেতিয়া আমি টৰ্ক মেক্সিমাম পাই যাওঁ তাৰ মিনিংটো কি হৈ যায় তাৰ মিনিংটো একেবাৰে সিম্পল হয় তাৰ মিনিংটো কি হৈছে আমাৰ যোনটো টৰ্ক আছে টৰ্কটো একচুয়ালি এই যোনটো ইলেক্ট্ৰিক ফিল্ড আছে তাৰ লগত একদম 90 ডিগ্ৰী বনাইছে তো এইটো হৈ গ'ল আমাৰ কাম কৰো আমি অৰিজিনেল হেৰিটো লৈ লওঁ ফিগাৰটো লৈ লওঁ তো এইটো হৈ গৈছে আমাৰ ডাইপোল মোমেন্টটো তো ইয়াতে আমাৰ লেটস সে এইটো হৈ গৈছে আমাৰ প্লাস চাৰ্জ আৰু তলত আছে আমাৰ নেগেটিভ চাৰ্জ তো ইয়াতে যোনটো ই এংগল বনাই আছে এই যোনটো এংগল বনাই আছে এই এংগল থিটা হৈছে ইকুৱেলছ টু 90 ডিগ্ৰী এই পাৰ্টিকুলাৰ কেছটো এই কনফিগাৰেশ্যন অফ কোৰ্স এটোটো মুভ হৈ যাব তো এই কনফিগাৰেশ্যনটোত কি হ'ব সবতকৈ ম্যাক্সিমাম টৰ্ক লাগিব সেই ম্যাক্সিমাম টৰ্ক লগা কাৰণে কি হৈছে এই প্লাসটো এফালে যাব বিচাৰিছে আৰু ই এফালে যাব বিচাৰিছে এটা মোমেন্টাম ক্ৰিয়েট হ'ব যাৰ কাৰণে ই এন্টি ক্লকৱাইজ মুভ হ'ব ধৰিব এণ্ড দেন মিনিমাম কেতিয়া হ'ব তো এইটোতো একেবাৰে সিম্পল মিনিমাম তেতিয়া হ'ব যেতিয়া sin থিটাৰ ভ্যালু সবতকৈ মিনিমাম হ'ব তো sin থিটাটো ভ্যালু sin থিটা মিনিমাম কেতিয়া হয় যেতিয়া থিটা ইকুৱেলছ টু 0 হয় তো এইটো 0 হৈ গ'ল মানে কি টৰ্ক গুটেটো 0 হৈ গ'ল ইন আদাৰ ওয়াৰ্ডছ আমি কৈছো যে থিটাৰ ভ্যালু যেতিয়া 0 ডিগ্ৰী হৈ যায় তেতিয়া আমাৰ টৰ্ক সবতকৈ মিনিমাম হ'ব তেনেহলে ডায়াগ্ৰামেৰে যদি আমি বুজো তেনেহলে তাৰ মিনিংটো কি হ'ল তাৰ মিনিংটো এইটোৱে হৈ গ'ল অলপ কেয়াৰফুলি মই কৰি লওঁ তাৰ মিনিংটো এইটোৱে হৈ গ'ল যে আমাৰ যোনটো ডাইপোলটো আছে আমাৰ যোনটো ডাইপোলটো আছে এক্স্যাক্টলি 0 ডিগ্ৰী বনাই আছে ই 0 ডিগ্ৰী বনাইছে এটো হৈ গ'ল আমাৰ প্লাস আৰু এটো হৈ গ'ল আমাৰ মাইনাস তো এই এংগলটো কি মানুহ ইলেক্ট্ৰিক ফিল্ডৰ লগত কি এংগল বনাইছে 0 ডিগ্ৰী বনাই আছে তো আৰু এটো কি হৈ গৈছে সবতকৈ ষ্টেবল কনফিগাৰেশ্যন বুলি কৈ কোৱা হয় তো সবতকৈ ষ্টেবল কনফিগাৰেশ্যনত আমাৰ টৰ্ক সবতকৈ মিনিমাম থাকে আৰু হেতু কেছ হৈছে যত আমাৰ থিটা ভ্যালু ইকুৱেলছ টু 0 হৈ যায় So, এতিয়াটো ক্লিয়াৰ হৈ গ'ল যে থিটা ইকুৱেলছ টু 0 হলে আমাৰ টৰ্ক 0 থাকে এতিয়া আৰু এটা থাৰ্ড সিনাৰিও আছে য'ত আমাৰ টৰ্ক 0 হ'ব পাৰে কোনটো হ'ব পাৰে ক'ব পাৰিবা নেকি তো অলপ ভাবি লোৱা সো থাৰ্ড কেছটো য'ত আমাৰ টৰ্ক 0 হ'ব পাৰে হেতু হৈছে থিটা ইকুৱেলছ টু 180 ডিগ্ৰী বিকজ থিটা যদি 180 ডিগ্ৰী হয় তেনেহলেও আমাৰ sin থিটাৰ ভ্যালু কি হ'ব sin 180 ডিগ্ৰী মানে sin থিটা ইকুৱেলছ টু sin 180 ডিগ্ৰী তো এইটো কেছতো আমাৰ আহি গ'ল 0 এইটো কেছত যদি আহি গ'ল তেনেহলে টৰ্ক কি হৈ যাব pe sin 180 ডিগ্ৰী যদি লওঁ then in that case আমাৰ টৰ্কৰ ভ্যালুটো 0 আহিব তো তেনেহলে টৰ্ক মিনিমাম হ'ল নে নাই এটোটো মিনিমামৰ কেছটো হ'ল তো ইয়াৰ মিনিংটো কি হয় এতিয়া যদি আমি ফিগাৰত চাওঁ ইয়াৰ মিনিংটো এইটোৱে হৈ যায় যে আমাৰ যোনটো প্লাসটো হ'ল আমাৰ যোনটো প্লাসটো হয় এবাৰ ইফালে থাকিব আমাৰ প্লাস চাৰ্জটো ইফালে থাকিব আৰু আমাৰ যোনটো মাইনাস চাৰ্জটো আছে ই আনফালে থাকিব আৰু আমাৰ যোনটো ডাইপোল হৈ গ'ল তো এই যোনটো ডাইপোল মোমেন্টৰ ডাইৰেকশন ই কি হ'ব মাইনাস টু প্লাস যাব এটো হৈ গ'ল আমাৰ পি ভেক্টৰ ডাইৰেকশন তো এটো কেছত কি হৈছে পি ভেক্টৰ ডাইৰেকশন আৰু ই ভেক্টৰ ডাইৰেকশনটো কি হয় এন্টি প্যাৰেলাল হয় তাৰমানে দুটা অপোজিট ডাইৰেকশনত আছে আৰু যদি আমি ফোৰ্সৰ ৰেসপেক্টত চাওঁ তো ফোৰ্সৰ ৰেসপেক্টত চালে কি হ'ব এই মাইনাস চাৰ্জটো একো এই ইলেক্ট্ৰিক ফিল্ডৰ অপোজিট ডাইৰেকশনত আছে ৰাইট আই মিন ইলেক্ট্ৰিক ফিল্ডটো এই মাইনাস চাৰ্জৰ কাৰণে যোনটো জেনাৰেট হ'ব ই এইটো ডাইৰেকশনত যাব এই ফোৰ্সটো আৰু প্লাসৰ কাৰণে কি হ'ব ইফালে যাব তো এইটো কেছত কি আছে এই দুটা ফোৰ্সে এইটো কেনসেল কৰি আছে আৰু এই পাৰ্টিকুলাৰ কনফিগাৰেশ্যন য'ত প্যাৰেলাল একচুয়ালি এইটো এন্টি প্যাৰেলালৰ কেছ হয় যাৰ ফলত আমাৰ টৰ্ক 0 হৈছে তো এটা থাৰ্ড সিনাৰিও আছে য'ত আমাৰ টৰ্ক 0 হ'ব পাৰে So, এটা আমি কুইকলি সামাৰাইজ কৰিলো তো ফাৰ্স্ট কেছত আমাৰ থিটা ইকুৱেলছ টু 90 ডিগ্ৰী থাকা কাৰণে আমাৰ টৰ্ক ম্যাক্সিমাম হ'ব সেকেন্ড কেছত কি হ'ব আমাৰ থিটা 0 ডিগ্ৰী আছে য'ত আমি কওঁ যে আমাৰ ডাইপোল মোমেন্ট আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন সেম ডাইৰেকশন হোৱাৰ কাৰণে টৰ্ক 0 হৈ যায় থাৰ্ড এটা স্পেশাল টাইপ অফ কেছত য'ত টৰ্ক 0 হয় কিয় বিকজ ইয়াতে আমাৰ যোনটো থিটা হৈছে এটো 180 ডিগ্ৰী কৈছে ইয়াতে আমাৰ ডাইপোল মোমেন্টৰ ডাইৰেকশন ইলেক্ট্ৰিক ফিল্ডৰ এক্স্যাক্টলি 180 ডিগ্ৰী বনাই আছে মানে এক্স্যাক্টলি অপোজিটত আছে তো যাৰ ফলত ইয়াতে টৰ্ক 0 হয় আৰু যদি ফোৰ্সৰ পাৰ্সপেক্টিভৰ পৰা চাওঁ তেনেহলে এটো কেছটো গমেই পাইছা প্লাসটো ইফালে যাব বিচাৰিব মাইনাসটো ইফালে যাব বিচাৰিব তো ইয়াতে f যোনটো আমাৰ টোটাল নেট ফোৰ্সটো হৈছে নেট ফোৰ্সটো 0 হৈছে ৰাইট নেট ফোৰ্সটো 0 থাকিব বাট এই মাইনাস এই এটা ফোৰ্সৰ কাৰণে মাইনাস টু লেফট সাইডে আৰু প্লাস টু ৰাইট সাইডে যাব বিচাৰিব যাৰ ফলত আমি এটা টৰ্ক পাওঁ তো ইয়াতে টৰ্ক থাকিব ইয়াতে টৰ্ক 0 নহয় টৰ্ক ইয়াতে আমি কম নট ইকুৱেলছ টু 0 এই সেকেন্ড কেছত কি হৈছে এই সেকেন্ড কেছত আমাৰ কিছু এই প্লাস টু এফালে থাকিব এই প্লাস চাৰ্জটো এফালে আছে এই মাইনাস চাৰ্জৰ কাৰণে ফোৰ্সটো এফালে ডাইৰেকশন আছে দুইটাৰ কি ম্যাগনিটিউডটো সেম হয় দুইটা এইটো কেনসেল কৰি আছে তো এইটো কেছতো আমি কি পাম f net ইকুৱেলছ টু 0 পাম আৰু ইয়াতে কিন্তু আমি টৰ্কো 0 পাইছো টৰ্ক কেলে 0 পাইছো বিকজ ই কাকো মুভ কৰা নাই বিকজ আমি জানো এটো মুভমেন্ট নহয় ৰাইট এটো নিজৰ পজিশনে থাকিব না
মাইনাছ চাৰ্জৰ এই ফ'ৰ্চৰ কাৰণে এই গোটেইটো লেফ্ট ছাইডে শ্বিফ্ট কৰিব নাহি এই এফ প্লাছৰ কাৰণে ই ৰাইট ছাইডে শ্বিফ্ট কৰিব ই নিজৰ পজিশ্যনতে থাকিব ইনফেক্ট এইটোক আমি কওঁ এটা ইকুইলিব্ৰিয়াম পজিশ্যনত আছে ৰাইট এইটো ইকুইলিব্ৰিয়াম মানে য'ত একো ধৰণৰ ফ'ৰ্চ নাই আৰু একো ধৰণৰ টৰ্ক নাই যেতিয়া এই দুটাই হৈ আছে ফ'ৰ্চো জিৰ' নেট ফ'ৰ্চো জিৰ' টৰ্কো জিৰ' তেতিয়া এইটোক ইকুইলিব্ৰিয়াম বুলি কোৱা হয় ছেকেণ্ড কেছত থাৰ্ড কেছত যদি চাওঁ এইটোৰ কেছতো আমাৰ এফ নেট জিৰ' হ'ব বিকজ প্লাছটো এইফালে আছে আৰু মাইনাছটো এইফালে আছে দুইটাই ইটো সিটো কি কৰিব কেঞ্চেল আউট কৰি আছে তো ইয়াতে কি হৈছে আমাৰ নেট ফ'ৰ্চ ইকুৱেলছ টু জিৰ' আহি আছে নেট ফ'ৰ্চটো জিৰ' জিৰ' প্লাছ ইয়াতে টৰ্কো জিৰ' আছে টৰ্ক 180 ডিগ্ৰী অহাৰ কাৰণে জিৰ' আছে বিকজ ইয়াতে কোনো মুভমেণ্ট হোৱা নাই এগেইন এইটো কেছতো কি হৈছে যেতিয়া এফ নেট আৰু টৰ্ক দুটাই জিৰ' হৈ যায় এইটোকো আমি কি বুলি কওঁ ইকুইলিব্ৰিয়াম বুলি কওঁ এইটো ইকুইলিব্ৰিয়ামত আছে তো তাৰ মানে আমাৰ দুটা চিনাৰিঅ' আছে য'ত আমি ইকুইলিব্ৰিয়াম কণ্ডিশ্যনটো পাই আছোঁ বাট কথাটো হৈছে এইটো ইকুইলিব্ৰিয়াম আৰু এইটো ইকুইলিব্ৰিয়ামৰ মাজৰ ডিফাৰেঞ্চটো কি হয় এতিয়া চ' লেটছে আমি হালকা এইটোক অলপ হেৰি কৰি দিওঁ ইয়াৰ পজিশ্যনটো অলপ চেঞ্জ কৰি দিওঁ হালকা পজিশ্যনটো চেঞ্জ কৰাৰ মিনিংটো এইটো হৈ গ'ল চ' লেটছে আমি ডাইপলৰ এই পজিশ্যনটো চেঞ্জ কৰি দিওঁ ঠিক আছে অলপ বাহিৰৰকা আমি মোশ্যন দি পেলাই ইয়াক অলপ চেঞ্জ কৰি দিওঁ বাট ই কি হ'ব এইখিনিত অহাৰ পিছতো কি হ'ব ই অট'মেটিকেলি কি হ'ব এই ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে কি হ'ব ই আকৌ ৰিঅৰিয়েণ্ট হৈ পেলাই নিজৰ পজিশ্যনত আহিব যোনটো অৰিজিনেল পজিশ্যন হৈ গ'ল য'ত আমাৰ পি ভেক্টৰ আৰু ই ভেক্টৰ ডিৰেকশ্যন ছেম টু ছেম হয় তো তাৰমানে কি ইয়াক যদি আমি অলপ বাহিৰৰ পৰা ফ'ৰ্চো দিওঁ ছাচ ডেট ই অলপ ৰ'টেট হয় অলপ ক্লকৱাইজ ৰোটেট আইদাৰ ক্লকৱাইজ বা এণ্টি ক্লকৱাইজ ডাজ নট মেটাৰ অলপো যদি ফ'ৰ্চ দি ই মুভমেণ্ট হয় বাট এগেইন ই নিজকে ৰিঅৰিয়েণ্ট কৰিব আৰু এগেইন ই ইকুইলিব্ৰিয়াম পজিশ্যনত আহি যাব সেইকাৰণে এইটোক আমি কি বুলি কওঁ অকল ইকুইলিব্ৰিয়াম বুলি ক'লেই নহ'ব এইটো হৈছে এটা ষ্টেবল ইকুইলিব্ৰিয়াম ৱেৰেছ এইটো কেছত কিন্তু এটা প্ৰব্লেম আছে এইটোতো লেটছে ইয়াক আমি আমাৰ অলপ ফ'ৰ্চ দিলোঁ তো ঠিক আছে ফ'ৰ্চ দিয়াৰ কাৰণে ই অলপ ৰিঅৰিয়েণ্ট হৈ গ'ল এইটো মাইনাছ হৈ গ'ল আৰু প্লাছ এইখিনিত আহি গ'ল এতিয়া কিন্তু প্ৰব্লেম হৈ যাব এতিয়া কি হ'ব এই প্লাছটো এইটোতো ফ'ৰ্চ এইফালে এক্সপিৰিয়েঞ্চ কৰি আছে এই নেগেটিভটো কি এইফাললৈ কৰি আছে এইটোৰ কাৰণে কি হ'ব এইটোৰ কাৰণেতো এতিয়া কি হ'ল এতিয়া এটা টৰ্ক এটা জেনেৰেট হৈ গ'ল ইভেন দ' অৰিজিনেলি ইয়াতে 180 ডিগ্ৰী থকাৰ কাৰণে টৰ্ক নাছিলে বাট অলপ যদি ফ'ৰ্চ দিওঁ অলপ হালকাও যদি মুভমেণ্ট হৈ যায় ই কি হ'ব ই এটা টৰ্ক পাই যাব তো টৰ্ক পাই যোৱাৰ কাৰণে কি হ'ব এই প্লাছটো আকৌ এইফালে আহিব এই মাইনাছটো এইফালে আহি পেলাই ই এইটো পজিশ্যনত আহি যাব সেইকাৰণে এই কনফিগাৰেশ্যনটোক আমি কি বুলি কওঁ আনষ্টেবল ইকুইলিব্ৰিয়াম বুলি কওঁ ঠিক আছে আনষ্টেবল ইকুইলিব্ৰিয়াম মানে যদি এইটো পজিশ্যনতে থাকে প্লাছ এইফালে আছে মাইনাছ আছে দুইটাই অপজিট ডিৰেকশ্যন আছে ই টৰ্ক জিৰ' হৈ থাকিব বাট অলপো যদি ই মুভমেণ্ট পাই অলপো যদি এনাৰ্জি পাই যায় মমেণ্টাম পাই যায় তেনেহ'লে কি হ'ব ই মুভ কৰি পেলাই আকৌ ই ষ্টেবল ইকুইলিব্ৰিয়ামৰ ফালে আহিবলৈ চেষ্টা কৰিব সেইকাৰণে এই পাৰ্টিকুলাৰ কনফিগাৰেশ্যনটোক আমি কওঁ যে ই আনষ্টেবল ইকুইলিব্ৰিয়ামত আছে ইকুইলিব্ৰিয়ামতো আছে বাট ই আনষ্টেবল হৈ আছে ই কোনো মুহূৰ্ততে ই আনষ্টেবিলিটিৰ কাৰণে কি হ'ব ৰিঅৰিয়েণ্ট কৰি পেলাই আকৌ ষ্টেবলৰ ফালে গুচি যাব বাট ষ্টেবলৰ কেছত কোনো প্ৰব্লেম নাই ইয়াক যদি অলপো যদি আমি মুভমেণ্ট দিওঁ ই আকৌ অৰিজিনেল পজিশ্যনতে আহি যাব সেইকাৰণে ইয়াক ষ্টেবল ইকুইলিব্ৰিয়াম বুলি কোৱা হয় তো ইয়াতে আমি দুটা ইম্পৰ্টেণ্ট বস্তু গম পালোঁ ইকুইলিব্ৰিয়াম কি হয় ইকুইলিব্ৰিয়াম তেতিয়া হয় যেতিয়া এই ডাইপলত কোনো নেট ফ'ৰ্চ নাথাকিব আৰু টৰ্ক যদি জিৰ' থাকে তো তেতিয়া ইকুইলিব্ৰিয়াম কওঁ এটা কেছত আমি ষ্টেবল ইকুইলিব্ৰিয়াম পাওঁ আৰু এটা আনষ্টেবল ইকুইলিব্ৰিয়াম পাওঁ ষ্টেবলত কি হয় আমাৰ ডাইপলটো এক্সট্ৰা মুভমেণ্ট পালেও সি তাক বেছি এনাৰ্জি নালাগে আকৌ ৰিঅৰিয়েণ্ট হৈ পেলাই অৰিজিনেল ষ্টেবল পজিশ্যনত আহিবলৈ কাৰণে বাট আনষ্টেবলৰ কেছত কি হয় অলপো যদি ফ'ৰ্চ পাই যায় অলপো যদি এনাৰ্জি পাই যায় এক্সটাৰ্নেলি তেনেহ'লে কি হ'ব ই আকৌ ৰোটেট হৈ পেলাই সি ষ্টেবলৰ ফালে যাব চেষ্টা কৰিব সেইকাৰণে এই পজিশ্যনটোক আনষ্টেবল বুলি কোৱা হয় আৰু তো আমাৰ থিটা 90 ডিগ্ৰী হ'লে আমাৰ টৰ্ক সদায় মেক্সিমাম হৈ থাকে তো মেক্সিমাম এমাউণ্ট অফ টৰ্ক পায় যাৰ কাৰণে ই মুভ কৰিবলৈ বিচাৰিয়ে থাকিব তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো টৰ্ক ডাইপল মমেণ্ট তো আমি এটা ইম্পৰ্টেণ্ট ফৰ্মুলা আজি ডিৰাইভ কৰিলোঁ চ' টৰ্কৰ ফৰ্মুলা আমি পালোঁ PE sin থিটা এইটো হৈছে মেগনিটিউড আৰু যদি আমি ইয়াৰ ভেক্টৰৰ কথা পাতোঁ তেনেহ'লে টাউ ভেক্টৰ হৈ যাব ইকুৱেলছ টু ডাইপল মমেণ্ট ক্ৰছ প্ৰডাক্ট উইথ ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ ঠিক আছে এইটো মনত ৰাখিবা সদায় ডাইপল মমেণ্ট প্ৰথমতে আহিব তাৰপিছত ইলেক্ট্ৰিক ফিল্ড আহিব ইলেক্ট্ৰিক ফিল্ড প্ৰথমতে যদি লিখি দিওঁ আৰু পিছত যদি পি লিখোঁ তেনেহ'লে এইটো প্ৰব্লেম হৈ যাব আৰু সেইটো কম্পেনচেট কৰিবৰ কাৰণে আমি মাইনাছ কৰিব লাগিব আৰু বহুত কমপ্লিকেটেড হৈ যায় ভেক্টৰ তো ভেক্টৰৰ ডাইৰেকশ্যনত খুবেই ইম্পৰ্টেণ্ট হয় তো সদায় মনত ৰাখিলে হ'ল যে টৰ্কৰ ফৰ্মুলাত ডাইপল মমেণ্ট প্ৰথমতে আহে তাৰপিছত ইলেক্ট্ৰিক ফিল্ড আহে অ'কে এনিৱেজ মইতো এইটো বস্তু ভালদৰে ডায়েগ্ৰাম কি কয় ভেক্টৰ ডায়েগ্ৰাম দেখুৱাই পেলাই দিছোঁ তো এইটো বস্তু মুখস্থ কৰিব নালাগে এইটো বস্তু লজিকেলি বুজিলে ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ